নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনিৰ গণিত পাঠ্যপুথিৰ তৃতীয় অধ্যায় 1ৰ পৰা 9 লৈ সংখ্যাৰ ধাৰণাৰ তৃতীয় অংশলৈ আহাচোন চাও এই অংশতে কিনো আছে বাৰু কিন্তু তাৰ আগতে আমি আগৰ যে দুটা অংশ তাত আমি কি শিকিছিলো মনত কৰো আহাচোন আমি কি শিকিছিলো 1 2 3 4 5 6 7 8 9 আমি কেনেকৈ গণনা কৰিলো আৰু কেনেকৈ আমি 1 2 3 4 5 লিখিলো এয়া আমি আগৰ অংশকেইটাত শিকিলো নহয়নে এতিয়া আমি ইয়াৰ পিছৰ অংশলৈ আগবাঢ়ো আহাচোন ইয়াৰ পিছত চাওচোন এয়াত আমি কি দেখিছো এই ছবিখনত আমি কি দেখিছো বাৰু ইয়াতে আমি বটল দেখা পাইছো আৰু লগতে গছৰ পাতো দেখা পাইছো কিন্তু ইয়াত আমাক কৰিবলৈ কি দিছে চাওচোন আহা ইয়াতে দিছে কাষত দিয়া সংখ্যাৰ অনুসৰি তলৰ বস্তুবোৰত ঘেৰ দিও আহা এতিয়া ইয়াত ঘেৰ কেনেকৈ দিছে চোৱা 1 নম্বৰ অংকটো কৰিয়ে দিয়া আছে ইয়াত কৈছে 3টা বটলত ঘেৰ দিও আহা এতিয়া ইয়াত 3টা বটলত ঘেৰ দিছে এটা দুটা তিনটা আৰু এই 3টা বটলত ঘেৰ দিছে চোৱাচোন হয়নে এতিয়া বাকিখিনি আমি নিজেই কৰিব লাগে ইয়াতে কৈছে 4 শিলাপাতত ঘেৰ দিয়া এতিয়া আমি 4 শিলাপাত ইয়াৰ পৰা বাছি উলিয়াব লাগে আৰু কি কৰিব লাগে ঘেৰ দিব লাগে আমি এতিয়া 4 শিলাপাত গণনা কৰিম 1 2 3 4 আমি 4 শিলাপাত পালো আৰু এই 4 শিলাপাত যে গণনা কৰিছিলো তাত আমি এনেকে ঘেৰ দিম ঘেৰ দিলুনে ইয়াৰ পিছৰটো আৰু চাওচোন আহা ইয়াতে কৈছে 6 পাহ ফুলত ঘেৰ দিয়া এতিয়া 6 পাহ ফুল বিচাৰো আহা 6 পাহ 1 2 3 4 5 6 এতিয়া 6 পাহ ফুল পালো আৰু এই যে পালো ইয়াত আমি ঘেৰ দিব লাগে আমি এতিয়া 6 পাহ ফুলত ঘেৰ দিলো ইয়াৰ পিছত কৈছে 5টা চৰাই ইয়াতে এতিয়া চৰাই কেইটা আছে গণনা কৰো আহাচোন 1 2 3 4 5টা 6টা 7টা 8টা আছে কিন্তু এতিয়া আমাক কৈছে 5টা চৰাই ঘেৰ দিবলৈ এতিয়া আমি 5টা চৰাই গণনা কৰি ঘেৰ দিম 1 2 3 4 5টা এতিয়া এই 5টা চৰাইত আমি ঘেৰ দিম এতিয়া এই 5টা চৰাই যে গণনা কৰিছিলো তাত আমি ঘেৰ দিম ইয়াৰ পিছৰটো চাওচোন আহা ইয়াত দেখোন ৰং কৰিবলৈ কৈছে এতিয়া ইয়াত কৈছে যেতিয়া যেনেকে আমি ইয়াৰ আগত কি কৰিলো ঘেৰ দিছিলো ইয়াত আমাৰ তেনেকৈ ৰং কৰিবলৈ দিছে ইয়াতে কৈছে ৰং কৰো আহা এজোপা গছত সেউজীয়া ৰং কৰো আহা এতিয়া আমাক গছ দিয়া আছে তাৰে কিন্তু আমি এজোপাতহে সেউজীয়া ৰং কৰিব লাগে ইয়াৰ পৰা আমি এজোপা গছ বাছি উলিয়াম এইজোপা গছে আমি বাছি উলিয়ালো ইয়াত আমি এতিয়া ৰং কৰিছো চোৱাচোন এজোপা গছত ৰং কৰিলো আৰু ইজোপা গছত আমি ৰং নকৰিলো আমি কেইজোপা গছত কৰিলো এজোপা গছতহে আমি ৰং কৰিলো ইয়াৰ পিছত চাও আহা ইয়াত কৈছে 2টা হাঁহত মটিয়া ৰং কৰো আহা ইয়াৰ ভিতৰত আমি 2টা হাঁহ বাছি উলিয়াব লাগে আমি 2টা হাঁহতহে ৰং কৰিব লাগে কিন্তু ইয়াতে এইটো এটা ললো আমি এইটো এটা ললো আৰু 2টা ললো 1 2টা আৰু ইয়াত আমি কি ৰং কৰিম মটিয়া ৰং কৰিম এইয়া চোৱাচোন আমি মটিয়া ৰং কৰিলো 1 2 2টা হাঁহত আমি কি কৰিলো মটিয়া ৰং কৰিলো ইয়াৰ পিছত চাও ফুল ইয়াতে কৈছে 3 পাহ ফুলত ৰঙা ৰং কৰো আহা এতিয়া ইয়াত আমি 3 পাহ ফুল বাছিব লাগে আমি এয়াই গণনা কৰো 1 2 3 আৰু ইয়াত আমি কি ৰং কৰিব লাগে ৰঙা ৰং এইয়া চোৱাচোন আমি ৰঙা ৰং কৰিলো কেইপাহ ফুলত কৰিলো 3 পাহ 1 2 3 পাহ ফুলত আমি কি কৰিলো ৰঙা ৰং কৰিলো ইয়াৰ পিছত দেখিছো আমি দেখোন বেলুন এতিয়া ইয়াত কৈছে 4টা বেলুনত কমলা ৰং কৰো আহা এতিয়া 4টা বেলুনত আমাক কৈছে কমলা ৰং কৰিবলৈ এতিয়া আমি ইয়াত 4টা বেলুন আমি গণনা কৰো আহা 1 2 3 4 এতিয়া এই 4টা বেলুনত আমি কি ৰং কৰিম কমলা ৰং ইয়া চোৱাচোন আমি কমলা ৰং কৰিলো 1 2 3 4 এই 4টা বেলুনত আমি কমলা ৰং কৰিলো
এইয়া চোৱা এই অমিতা আমি দেখা পাইছো ইয়াতে কৈছে 5টা অমিতাত হালধীয়া ৰং কৰো আহা এতিয়া ইয়াৰ পৰা আমি 5টা অমিতা বাছিব লাগে আৰু তাত আমি কি ৰং কৰিব লাগে হালধীয়া ৰং এইয়া চোৱাচোন মই 5টা অমিতাত হালধীয়া ৰং কৰিলো গণনা কৰো আহা 1 2 3 4 5টা অমিতাত মই কি ৰং কৰিলো 5টা অমিতাত হালধীয়া ৰং কৰিলো তোমালোকেও তোমালোকৰ পাঠ্যপুথিত থকা এই ছবিসমূহত ৰং কৰিব পাৰিবা এতিয়া চাওচোন আহা ইয়াত কি কৈছে খালি ঠাইত একাধিক্ৰমে সংখ্যাবোৰ লিখো আহা এতিয়া আমি যে আগৰ পাঠকেইটাত আমি 1 2 3 4 লিখিবলৈ শিকিছিলো এতিয়া ইয়াতো আমি 1 2 3 4 লিখিব লাগিব চাওচোন অকমান চেষ্টা কৰি আহাচোন ইয়াতে 1 আৰু 2 দিয়াই আছে ইয়াৰ পিছত 2 ৰ পিছত কি হ'ব বাৰু 2 ৰ পিছত আহিব 3 হয় তোমালোকে ঠিকই অনুমান কৰিছা 3 আহিব 3 ৰ পিছত কি আহিব 4 আহিব আৰু আমি এনেকৈ লিখি যাব লাগে 4 ৰ পিছত আহিব 5 আৰু 5 ৰ পিছত কি আহিব 6 আহিব এইয়া 6 ইয়াত লিখাই আছে ইয়াত পিছৰটো চাও আহা ইয়াতে 2 ৰ পৰা আৰম্ভ কৰিছে 2 3 3 ৰ পিছত কি আহিব 4 ৰ পিছত আহিব 5 5 ৰ পিছত আহিব 6 6 ৰ পিছত কি আহিলে 7 আহিলে আৰু 7টো তাত লিখাই আছে ইয়াৰ পিছত আমি 4 ৰ পৰা আৰম্ভ কৰিছো এইয়া 4 ৰ পিছত কি আহিব 5 আহিব 5 ৰ পিছত আহিব 6 6 ৰ পিছত কি আহিলে 7 7টো দেখোন দিয়াই আছে 7 ৰ পিছত কি আহিব 8 আহিব আৰু 8 ৰ পিছত 9 এইয়া চোৱা আমি সংখ্যাবোৰ একাধিক্ৰমে লিখিলো এতিয়া অকমান আমি সংখ্যাবোৰ বিপৰীত ক্ৰমে লিখিবলৈ চেষ্টা কৰোছো না বিপৰীত মানে আমি উলটাকৈ লিখিব লাগে আমি যেনেকৈ 1 2 3 4 5 লিখিলো তেনেকৈ 5 ৰ পৰা ধৰা আমি উলটাকৈ আহিলো 5 4 3 2 1 এনেকৈ ইয়াতে এইয়া চোৱাচোন 6 ৰ পৰা আৰম্ভ কৰিছে 6 ৰ আগত কি আহে 5 5 ৰ আগত কি আহিব পাৰে বাৰু 5 ৰ আগত 4 আহিব 4 ৰ আগত কি আহিব 3 তাৰ পিছত আহিব 2 2 ৰ আগত 1 তাৰ মানে আমি বিপৰীত ক্ৰমে লিখিলো মানে আমি উলটাকৈ লিখিলো 6 5 4 3 2 1 ইয়াৰ পিছৰটো চাওচোন আহা 9 ৰ পৰা আৰম্ভ কৰিছে 9 8 8 ৰ পিছত কি আহিব 7 7 ৰ পিছত 6 5টো দেখোন দিয়াই আছে আৰু 5 ৰ পিছত কি আহিব 4 মানে আমি এইটো বিপৰীত ক্ৰমত উলটাকৈ লিখিছো ইয়াতে 7 ৰ পৰা আৰম্ভ কৰিছে 7 ৰ পিছত কি হ'ব 6 হ'ব 6 ৰ পিছত 5 5 ৰ পিছত 4 3 আৰু 2 আহিলে অকমান সহজ লাগিছে কাৰণ আমি কি কৰিছো সেই একেখিনি যিখিনি আমি একাধিক্ৰমে সংখ্যাবোৰ লিখিছিলো 1 2 3 4 5 6 তাতে আমি কি কৰিলো উলটাকৈ লিখিলো তাৰ মানে 6 5 4 3 2 1 এনেকৈ আমি উলটাকৈ লিখিলো একেবাৰে সহজ ইয়াৰ পিছত আমি আগৰ সংখ্যাটো লিখো আহা এতিয়া যিখিনি সংখ্যা আমি শিকিলো তাৰ এতিয়া এটা এটা সংখ্যাৰ তাৰ আগৰ সংখ্যাটো লিখিবলৈ শিকিম এতিয়া ইয়াত চোৱাচোন দিয়াই আছে ইয়াতে দিছে 2 2 ৰ আগত কি বহিব বাৰু 2 ৰ আগত 1 বহিব আৰু সেই কাৰণে 1টো ইয়াত লিখাই আছে আমাক শিকিবলৈ এয়া লিখা আছে এতিয়া ইয়াত চোৱাচোন 3 3 ৰ আগত খালি ঠাইত আমি এটা সংখ্যা বহাব লাগে তাৰ মানে আমি 3 ৰ আগত কি বহাম 1 2 3 3 ৰ আগত কি আহিব 2 আহিব আমি ইয়াত 2টো লিখিম ইয়াৰ পিছত চাও আমাক কি দিয়া আছে 7 দিয়া আছে এতিয়া 7 ৰ আগত কি বহিব বাৰু মন কৰছো না 1 2 3 4 5 6 7 তাৰ মানে 6 ৰ পিছত 7 আহিছে তাৰ মানে 7 ৰ আগত কি আহিব 6 আহিব এইয়া চোৱা 4 দিয়া আছে 4 ৰ আগত কি আহিব পাৰে বাৰু 3 আহিব এইয়া চোৱা তোমালোকে দেখোন ক'ব পাৰিছাই 6 ৰ আগত কি আহিব 5 আহিব আৰু 9 ৰ আগত কি আহিব পাৰে বাৰু আকৌ গণনা কৰছো না 1 2
3 4 5 6 7 8 9 এতিয়া আমি বিপৰীত ক্ৰমে যদি কওঁ 9 8 7 6 5 4 3 2 1 এতিয়া 9ৰ পিছত আমি কি কৈছিলো বাৰু 9ৰ আগত 8 কৈছিলো গতিকে আমি 8 লিখিম ইয়াত সহজ নহয় নে একেবাৰে সহজ এতিয়া পিছৰ সংখ্যাটো লিখো আহা বুলি কৈছে এতিয়া ইয়াৰ আগত আমি লিখিছিলো আগৰ সংখ্যাটো এতিয়া ইয়াৰ কৈছে পিছৰ সংখ্যাটো লিখিম যেনেকৈ 3ৰ পিছত 4 আহে তেনেকৈ 5ৰ পিছত কি আহিব বাৰু একেবাৰে সহজ নহয় নে 6 আহিব 6 7ৰ পিছত কি আহিব 8 আহিব 4ৰ পিছত কি আহিব 5 আহিব আৰু 6ৰ পিছত কি আহিব 7 আহিব আৰু 8ৰ পিছত কি আহিব 9 আহিব একেবাৰে সহজ নহয় নে ইয়াতে কৈছে মাজৰ সংখ্যাটো লিখো আহা এতিয়া ইয়াত মাজৰ সংখ্যাও লিখিবলৈ দিছে এতিয়া ইয়াত চোৱা 1 2 3 এতিয়া 1 আৰু 3ৰ মাজৰ সংখ্যাটো কি 2 ঠিক তেনেকৈ আমি বাকিখিনিও কৰিব লাগে এতিয়া আহা ইয়াত চাও ইয়াৰ পৰা আৰম্ভ কৰোচোন এতিয়া 2 আৰু 4 2 4ৰ মাজত কি সংখ্যা বহিব পাৰে বাৰু 2 3 2 3 4 গতিকে মাজৰ সংখ্যা হ'ব 3 সংখ্যাটো ইয়াতে 3 5 3 4 5 গতিকে ইয়াত আমি 4টো লিখিম ইয়াতে 5 আৰু 7 5 6 7 6টো আমি ইয়াত লিখিম ইয়াতে 4 আৰু 6 তাৰ মানে 4 5 6 একেবাৰে শেষৰটো চাওঁ আহা 7 আৰু 9 লিখা আছে তাৰ মানে 7 8 9 গতিকে মাজৰ সংখ্যাটো হ'ব 8 এতিয়া তোমালোকেও ঘৰত চেষ্টা কৰিবা ইয়াৰ পিছত আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰিম চাওঁচোন আহা আমাক প্ৰথম প্ৰশ্নটো কি দিছে ইয়াত কৈছে কাষৰ সংখ্যাটো চাই গণনা কৰি ঘেৰ দিয়া এতিয়া আমি কাষৰ সংখ্যাটো চাম এতিয়া ইয়াত কি দিয়া আছে 2 এতিয়া ইয়াত দুটা বলত ঘেৰ কৰিবলৈ কৈছে এতিয়া ইয়াত কৈছে দেখিছানে কিমানটা বল আছে বাৰু ইয়াৰ ভিতৰত আমি দুটা বলত ঘেৰ দিব লাগে ইয়াতে ঘেৰ দিবলৈ কৈছে এতিয়া আমি ইয়াত গণনা কৰিম 1 আৰু 2 এতিয়া এই দুটা বলত আমি কি কৰিম ঘেৰ দিম এতিয়া ইয়াত চাওঁচোন আইচক্ৰীম ইয়াতে কৈছে 3টা আইচক্ৰীমত ঘেৰ দিয়া এতিয়া আমি 3টা আইচক্ৰীম চাম 1 2 3 এতিয়া এই 3টা আইচক্ৰীমত আমি কি কৰিম ঘেৰ দিম এতিয়া একেবাৰে শেষৰটো চাওঁ আহা 5 দিয়া আছে তাৰ মানে আমি 5টা কাপত কি কৰিব লাগিব ঘেৰ দিব লাগিব এতিয়া 5টা কাপ গণনা কৰো 1 2 3 4 5 এতিয়া এই 5টা কাপত আমি ঘেৰ দিম চোৱাচোন আমি ঘেৰ দিলো এতিয়া ইয়াৰ পিছত কৈছে বিপৰীত ক্ৰমত লিখা এতিয়া এই যে আমি কৰিছিলো বিপৰীত ক্ৰমত উলুটাকৈ যে কৰিছিলো সেইখিনি ইয়াত কৰিব লাগিব আমি ইয়াতে 7ৰ পৰা আৰম্ভ হৈছে 7ৰ পিছত কি কৰিছে 6 6ৰ পিছত কি আহিব বাৰু হয় 6ৰ পিছত 5 আহিব 5ৰ পিছত 4 3 2 ইয়াৰ পিছৰটো চাম আহা 9ৰ পৰা আৰম্ভ কৰিছে 9ৰ পিছত 8 8ৰ পিছত 7 6 5 আৰু 4টো দিয়াই আছে ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁচোন আহা ইয়াতে কৈছে আগৰ সংখ্যাটো কি হ'ব লিখা এতিয়া ইয়াৰ আগৰ সংখ্যাটো লিখিব লাগে 5ৰ আগত কি আহে বাৰু 5ৰ আগত 4 আহিব আৰু 8ৰ আগত কি আহিব হয় তোমালোকে ঠিকেই কৈছা 8ৰ আগত 7 আহিব গতিকে ছাত্ৰ ছাত্ৰীসকল সেই প্ৰশ্নকেইটাৰ উত্তৰো কৰোঁচোন আহা ইয়াৰ পিছত কৈছে পিছৰ সংখ্যাটো কি হ'ব লিখা এতিয়া 6ৰ পিছত কি আহিব বাৰু 6ৰ পিছত আহিব 5 ঠিকেই কৈছা আৰু 3ৰ পিছত কি আহিব 3ৰ পিছত 4 আহিব এতিয়া আমি ইয়াত 4 লিখিম গতিকে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক যিখিনি শিকালো সেই সকলোখিনি তোমালোকে ভালকৈ বুজি পালা নিশ্চয় গতিকে আজিৰ এই অংকটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংকলৈ
সোনকালে তোমালোকৰ আগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ